চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 তোমালোকক আজি ফিল্ডত আনিছো হে প্ৰেক্টিকেল কৰিব লাগিব ফিল এখন ফিল চাৰেও যে কি কইল মূৰ্খ খেলপথাৰৰ কথা কোৱা নাই ইংৰাজী শব্দ নাজানো ইয়াক যে মই কিয় এডমিশ্যন দিছিলো নহয় সত্যবান ধৈৰ্য ধৰা ধৈৰ্যৰ বান দিছি কিবা বহা অকে বেবি ইংৰাজী নাজানিলে আমাক সুধিব লাগে কি হয় ছাৰ কওকচোন বাৰু কি হয় কি হয় মানে কি হয় মানে ফিল মানে ফিল ফিল মানে ফিল ৱৰ্ক বুজিলি তো বুজিলো ছাৰ এতিয়া তোমালোকে আজি ৰাতিৰ ভিতৰত এই চুবুৰীটোৰ পৰা যোনে যিমান পাৰা বস্তু চুৰ কৰি আনা আৰু যিজনে বেছি বস্তু চুৰ কৰি আনিব পাৰিব সেইজনে পৰীক্ষাত পাছ কৰিব মানে ষ্টেণ্ড কৰিব ছাৰ যিকোনো বস্তু নে যিকোনো বস্তু নহয় নহয় তুমি গছৰ পাত শিলগুটি মানে ভৰলুৰ বোকা পলিথিন আনিলে নহব নহয় দামী দামী বস্তু আনিব লাগিব বুজিলা এতিয়া তোমালোক যোৱা ড্ৰেছ পাতি চেঞ্জ কৰি ফিল্ড ডিউটিৰ কাৰণে সাজু হোৱা অহৰিতা ভাল কাম কৰিছে কিয় মানে সিহঁতে যিবোৰ বস্তু মাৰি আনিব সেইবোৰ আমি বিক্ৰী কৰি দিম আমাৰ দুয়োজনেৰে বহি বহি মোৰ বুদ্ধি হয় তোক আকৌ ট্ৰেইনিং দিব লাগিব অহৰিতা আপুনিও যে কি কয় নহয় মোক আকৌ ট্ৰেইনিং কিয় লাগে আপুনি আগতে শিকাই থৈছে দেখোন কিয় আপুনি ক'ত কিমান কি শিকালে হৰিতা আপুনি পাহৰিলে পাহৰিয়ে থাকো নহয় আজিকালি কিমান ৱৰ্কশ্বপ হৈ থাকে পলা কিয় খেতি আহিব পাৰে আৰে নাই কোনো অহা নাই দেখোন ৰখা আকৌ কিয় পৰিলি এঘৰত সোমাইছিলো নহয় চকুৰ আগত যি পৰিল উঠাই লৈ আহিছো চাওঁ দেখ তই কি আনিছো চাও মই একো আনিব নোৱাৰিলো সোমাওতে কোনোবা এজনে দেখিল নহয় দৌৰি পলাই আহিলো কাম নাই তোৰ এনেই মোৰ ওচৰত লেভেল ভাই থাকো বাহ দুদিন কৰ্মশালাত আহি উস্তাদ হৈ গলি ন বাৰু চাওঁ এতিয়া কি আছে চাওঁ ধৈৰ্য ধৰ এই আছা গুৱাহাটীখন মহানগৰীত কি মাৰিছো তই পাৰিবি হা ঠিকেই তই সেই গেঞ্জি চোৰেই কৰিব পাৰিবি বুজিছ কাম নাই তোক আৰু মোৰ লগত ৰাখি একো লাভ নাই বুজিছ ডাঙৰ চোৰ হবলৈ ওলাইছে এনেই বুৰ্বক যেন হৈ আছো হা আচল ৰূপত আহিলে হাৱা ছুটি গল হেন বাপেকে হা বঢ়িয়া ফিটিং হৈ গৈছো বাপেকে চুবুৰীত দেখোন নতুন ছোৱালী তাকো দেখোন চকুত কাট মাৰি যায় দেখোন তাই বাৰু গেটৰ ওপৰত উঠি কি কৰি আছে নিশ্চয় কিবা চাগে বিচাৰি আছে কি বিচাৰি আছা মই মানে বিচাৰি ফুৰিছিলো তাকেতো কি বিচাৰি ফুৰিছা তাকেইতো মই বিচাৰি ফুৰিছিলো এজন দৰা বিচাৰিছা নেকি দৰা বিচাৰিছা যদি আৰু নালাগে মই আছো দেখোন আচ্ছা তাৰমানে তুমি মোৰ দৰা হবা সুযোগ দিলেতো হমে আকৌ মই কইনা হলে তুমি কি দিবা তুমি যি বিচৰা তোমাৰ মোবাইল আছে মোবাইল আছে এইটো দিয়াচোন মই মাক ফোন কৰি তোমাক পোৱাৰ কথা এটা কওঁ হেল্ল' মা মই নহয় ল'ৰা এজন কি কোৱা মা কেতিয়া হৈছে এয়া কেতিয়া হ'ব নোৱাৰে মা মই এতিয়াই গৈ আছো ৰবা মা ৰবা হঠাৎ বিচাৰিছিলে কি হ'ল নিশ্চয় চাগে কিবা ডাঙৰ বিপদেই হৈছে বিপদে হ'ব লাগিব
মোবাইলটো লৈ গ'ল দেখোন হেৰা হেৰা শুনাচোন পৰবু ভিনদেউ এতিয়া গম পালে দেখোন মোক কি কৰিব ঘৰত সোমাবলৈকে নিদিবচোন হেৰা হেৰা ৰ'বাচোন যিয়ে নহওক এই মোবাইলটোতো মাৰিলো এনেকে এই গোটেই চুবুৰীৰ বস্তুবোৰ মাৰি মই কৰ্মশালাত ষ্টেণ্ড কৰিম এই চাগে কৰবাত কিবা মাৰি আহিছে মই চালা এতিয়ালৈকে মাথাই মাৰা নাই ইহঁততো সৰু সৰু চোৰহে গতিকে সৰু সৰু বস্তুতে হাত দিব মইতো ডাঙৰ বস্তুতে হাত দিওঁ তুমি কামত ধৰা নাই ধৰা নাই কাৰণ মইতো সদায় ডাঙৰ ডাঙৰ বস্তুতে হাত দিওঁ সৰু সুৰা মালত মই হাতেই নিদিওঁ তেনেহলে মোকো লগত লোৱা না ময়ো তোমাৰ লগত থাকি কাম কৰিম অকে তোমাক মোৰ হেল্পাৰ হিচাপে ল'ব পাৰিম ঠিক আছে তুমি মোৰ এতিয়াৰ পৰা পাৰ্টনাৰ কিন্তু তাৰ আগতে তুমি এটা কাম কৰিব লাগিব এই চুবুৰীটোত এনেকুৱা এখন ঘৰ বিচাৰিব লাগিব যিখন ঘৰত বৰ্তমান মানুহ নাই আৰু এইটো দায়িত্ব তোমাৰ হৈ যাব বঢ়িয়া তেতিয়াহ'লে খবৰটো আনি তুমি মোক জনাবা বাকী প্লেন মই কৰিম বিৰাট লেভেল ফালে তথাপিও কাম হৈ যাব পাৰে তাইৰ লগত থকাই ভাল ইনফৰমেশ্যন গোটোৱাই ভাল হয়তো দেখোন সত্যবানৰ গুৰু পয়া লগা মেকুৰীটোৰ দৰে কুকুৰৰ ভয়ত দৌৰিছে একেবাৰে হাঁহিলো জানো ঠিক হৈছে ইমান কুকুৰ পোহাৰ চখে পাইছে মানুহবোৰক ভাবিছিলো সত্যবানৰ এৰিয়াত যিমান পাৰি মানুহৰ পৰা বস্তু উঠাও পুলিচে সন্দেহ কৰিলে তাকহে সন্দেহ কৰি উঠালে হয় পিছে নহল আপুনি কৰ্মশালাৰ মাষ্টৰ নহয়নে মই যোৰহতীয়া গগৈ আপোনাৰ ডিপাৰ্টমেণ্টৰে মানুহ হয় নেকি হয় আকৌ কিমানক ট্ৰেইনিং দিলো প্ৰমোচন পাইহে গুৱাহাটী পালোহি নহলে আগতে যোৰহাটতে আছিলো যোৰহাটত তাত বাৰু আপুনি কোনটো ডিভিজনত কাম কৰে ডিভিজন আপোনাৰ শাখা কি আছিল মই মানে প্ৰতিটো শাখাতে কাম কৰিছিলো তাৰমানে আপুনি হৰেকমলীয়া চোৰ হৰেকমলীয়া চোৰ থাকে নেকি আকৌ মানে বিভিন্ন বস্তুত হাত দিয়া জনকে হৰেকমলীয়া চোৰ বুলি কয় বাৰু এটা কথা কওকচোন নগেন মানে সেই যোৰহাটৰ নগেনক চিনি পায় নেকি একেটা বেটছৰে আছিলো আমি নগেনৰ নাম শুনিছো পিছে বহুত বছৰ দেখাহে নাই হয় নেকি পিছে আপুনি ইয়াত কি কৰি আছে মোৰ জোৱাই ঘৰখন ৰখি আছো আপুনি অকলে থাকে নেকি বাৰু বলক আপোনাৰ ঘৰখনৰ লগতে চিনাকি হওঁ মাজে মাজে কামত আহিব কি কামত মানে ৰেষ্ট ল'ব পাৰিম মানে বুজিছে সত্যবানৰ তাত বৰ অসুবিধা পাইছে মই সত্যবানক কৈছিলো ময়ো শিকাম বুলি সিহে মোক জড়িত নকৰিলে চাব আকৌ সি লাভৰ অংশ নিজৰ লগত ৰাখি আপোনাক বিপদত পেলাব নাই নাই কি কথা কৈছে আপুনি সি সেনেকুৱা লৰাই নহয় সলনি হৈছে বুজিছে বহুত সলনি হৈছে ইমান দিনে মোৰ লগত কাম কৰি কৰি এই মহৎ উদ্দেশ্যৰ সময়ত মোক লগ নধৰিলে বুজিছে কিমান দুখ লাগে বুজিছে কান্দিব হেৰি নেকান্দিবচোন আপুনি কান্দিলে বৰ বেয়া দেখি
কৈছেহেনে আমাৰ যোৰহাটত মই কান্দিলে মোক কিমান বেয়া দেখিছিল বাপ্পা ঐ তুমি এনাম ধৌগা তোমাৰ কাপোৰ গেলাখনৰ কিবা দামী দামী আন চুৰাত নাপে তোমাক মই চুৰ নহয় হে চুন নহয় তেতিয়াহ'লে তুমি কি CIDৰ মানুহ নেকি এ হৰি তুমি বাচালিহে বাচাবা আজি মোক মাতিছা মই মাতা নাই ইহে কিয় মাতিছা ক্লাছত কিবা অসুবিধা পাইছা মোক কবা মই সকলো ঠিক কৰি দিম নহয় নহয় ছাৰ মই আপোনাক মাতা নাই ভগৱানকহে মাতিছো তাৰ মানে ভগৱান উস্তাদ আহিব মই বৰবাদ হৈ যাম উস্তাদ আহিলে কি কৰে ঠিক নাই নহয় হে ছাৰ ভগৱান এই ওপৰৰ ভগৱানটোকহে মাতিছো অনবৰতে সেইজনক মাতি নাথাকিবাচোন নহলে কিবা ভয়তে চিলাই চিকি যাওঁ হয় কাৰ চিলাই ছাৰ আপোনাৰ বহুত দিন আগতে ভগৱান ছাৰৰ লগত এটা অপাৰেশ্যনত গৈছিলো যাওঁতে এটা ডাঙৰ এক্সিডেণ্ট হল তেতিয়াই চিলাই পৰিছিলে প্ৰায় 25টা মান তেতিয়াৰ পৰাই ভগৱান ছাৰৰ নামটো শুনিলে চিলাই ফাটো হয় নেকি চাব লাগিব তেন্তে চাবা চাই যদি কিবা শিকি ল'ব পাৰা শিকি ল'বা অসুবিধা নাই ঠিক আছে ছাৰ মই তেনেহলে আহো তোমালোকে গ্ৰুপ ডিছকাশ্যন কমপ্লিট কৰা ৰক্ষা এটলাজি গেল হয়নে হয়তো বল ক্লাছৰ টাইম হ'ল তই যি ভৰিখন মোৰ এতে দিছে মোৰ এডাল চেৰাই দি তোৰ ভৰিখনৰ মই ওজন সহ্য কৰিব পাৰো এই বছ কুনি ছাৰ নাই যিহেতুকে এতিয়া তোৰ বছ কুনি মই তোক মইহে আনিছো হে এই হেগলা বাদ দি এটা কথা আছে কথা আছে কাৰ লগত সেই যে আপি কেতিয়া আছে হেন্ধৰ লগত নেকি তাক আপি দেখলি পাগলা হোৱা স্বভাৱ তোৰহে আছে মোৰ নাই তেতিয়াহ'লে কি হৈছে আমাৰ যি এডমিশ্যনো 1000 টকাকে লৈছি এই তোৰ খানা গেলা দেখিছা না কি দেখাৰ কথা কৈছা দিনে ৰাতি দেখো সেই সপাই মাৰি আছা তাকেতো ইমান বটলা খানা খাই না এই জেলত দেখোন ইয়াতকে ভাল খানা পাই তইহে জানবি তইহে জেলত দিছা হে মইতো জেলত যাই পোৱা নাই হেগলা বাদ দেচোন এই সত্য ছাৰে কিবা ঘটি লতি কৰিছে নেকি ঘটি লতি নহয় লতি ঘটি সেইটোৱে দেচোন তাৰ উপৰি থাকিব লাগি দেখোন জাগাই নাই এই আমাৰতো আকৌ লোকচান নহয় তাকেইতো তেনেহলে কি কৰা যায় এই আজি ৰাতি নহলে এই স্কিন টেবুল চেয়াৰ এগলা চব চুৰ কৰি ফুটি যোৱাৰ পায় কি কৈ এই তই মোৰ লগত অলপ 8% তোকো দিম যাবি না হ'ব দে তেনেহলে তেতিয়াহ'লে অলবি আৰু এতিয়া আমি যাই তাতে ভাল ছাত্ৰৰ দৰে বহি থাকোঁ নাই 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 এইফালে যোৱাটো উচিত নহব আৰু পেহাই যদি লগ পায় কি কব নহয় পাত্তা নহব আচ্ছা কোনফালে যাওঁ বাৰু আইডিয়া জিন্তুদাৰ ঘৰৰ চোতালৰে পোনাই দিওঁ চোতালত যদি কিবা গামোচা চামোচা মিলি দিয়া আছে অন্তত উঠাই ল'ব পাৰিম সেইখিনি মোৰ গেষ্টৰ কাৰণে কামত আহি যাব সেইটোৱে কৰা ভাল সত্যৱান য'তেই বাঘৰ ভয় ততেই ৰাতি তোকে বিচাৰি ফুৰিছো এইবোৰ কি কৰিছ হা এইবোৰ কি কৰিছ কি কৰিছো মই খোজকাঢ়িহে ফুৰিছো মই গাড়ী লৈ আপোনাৰ সন্মুখৰে গলে ধূলি উৰিলেহেঁতেন তেতিয়া কওক মিছামিছি মোক কিয় দুখিছে মোৰ কোনো ডাঙৰ মানুহ নাইতো আচলতে নাই মানে কোনো নাই মোৰ পৰিয়াল বুলিবলৈও কোনো নাই সেইকাৰণে সকলোৱে মোক প্ৰথনা কৰে আপুনিও কৰিছে নহয় সত্য তোৰ কেও কিছু নোহোৱা বুলি ভাবি মইতো কেনেকৈ একো কোৱা নাই নহয় কিয় দুখ কৰিছ দুখ নালাগিব পেহা মই অকলশৰীয়া কাৰণে সকলোৱে চাই কৰে নহয় অসত্য নহয় মানে মইতো এটা কথা কব খুজিছিলো
দুটা ল'ৰা মোৰ ঘৰত সোমাই মোক সত্যবান বুলি ভাবি চুৰি কাৰ্যৰ প্ৰশিক্ষণ লবলৈ আহিছে। মোৰ কিবা খং উঠিব নেকি? চুৰি কাৰ্যৰ কৰ্মশালা পাতে নেকি কোনোবাই? তই কচোন। নহয় পেহা, মানে মই ইমান দিনে যিমানখিনি জ্ঞান আহৰণ কৰিলো সেইখিনি যদি মই বিলাই নিদিওঁ মানুহে মোক স্বাৰ্থপৰ বুলি নকব নেকি? সেই বুলি এইটো পেহা, এই মহান উদ্দেশ্য সাৰ্থক কৰিবলৈ মই চেষ্টা কৰিছো। আপোনালোকে মোক আশীৰ্বাদ কৰিব লাগে আৰু পাৰিলে আশীৰ্বাদ কৰি উঠি দান বৰঙণিও দিব লাগে। বাহিৰৰ পৰা অতিথি আহিছে, তেওঁলোকক কৃপণাহী কৰিলে আমাৰ চুবুৰীৰ বদনাম নহব জানো? এটা কাম কৰিব পেহা, মই ল'ৰা দুজন পঠিয়াই দিম, আপুনি সেই আপোনাৰ বাৰীৰ শাক পাচলি যি আছে দি দিব, আৰু লগতে 500 বা 1000 টকা এটাও দি দিব। মই এটা কাম কৰো, এতিয়া মই সেই বাকী ঘৰৰ পৰাও এই দান বৰঙণি তুলি লৈ আহো। আহিছো পেহা, ঠিক টুপি পিন্ধালো। ইমান সৰু ল'ৰাটোক ঠগাব নেপাই দেই। ই বাৰু মোক বুৰ্বক বনাই থৈ গ'ল নেকি? কিবা খং উঠিব একেবাৰে। চুট মাৰি দিয়ক। পটংগীয়াৰ ভতিজা ছোৱালী দেখোন। তাই মোক কম দামী মানুহ বুলি ভাবিছিল নহয়, এতিয়াই গম পাব। এটা কাম কৰো, তাই আগত অকমান লেভেলটোৱে দি দিয়া ভাল হ'ব। সত্যবানৰ এই ৰেৰু বাপ্পা ঐ, এটা চোৰৰো ইমান ষ্টাইল। এইটো মোৰো চকুৰ গাহি আছে। মুনমুন, ভালনে? কিয় লাগে তোক? সুধিব লাগিবই দিয়াচোন। হাজাৰ হলেও তুমি আমাৰ চুবুৰীৰ আলহী, দায়িত্ব এটা আছেতো। বাপ্পা ঐ, চোৰৰো দায়িত্ব আছে। কব লাগিবই। আৰু দায়িত্ব আছে কাৰণেই এই ৰাজ্যৰ উদীয়মান প্ৰতিভাশালী যুৱক যুৱতীৰ বাবে মুক্ত কৰ্মশালা পাতিছো নহয়। গম পাং দে কিহৰ কৰ্মশালা পাতছা। গম পোৱা? কি কোৱা হে? পেহাই মোক কৈছে নহয় চুৰি কামৰ কৰ্মশালা পাতা বুলি। এই মুনমুন, প্ৰতিভা বিকাশৰ কাৰণে এয়াই উত্তম ঠাই। এটা কাম কৰিবা, তুমিও নহলে আহি যাবা, জইন ফিজ দিব নালাগে। হয় নাকি? বা ইমান ভাল। মোক চুন্নি বুলি ভাবছা? আগতে কলে হাৰলি, এবাৰ ক'ত যাবি? মোক চুন্নি বুলি কবা হা? লাহে লাহে মোৰ ইজ্জতৰ কথা আছেতো। মানে মোৰ ষ্টুডেন্ট বিলাকে প্ৰেক্টিকেল ক্লাছত বাহিৰলৈ ওলাই আহিছে, তুমি গালি দিয়া দেখিলে মোৰ ইজ্জত ক'ত থাকিব? বা চুৰৰো ইজ্জত থাকেতো, তুমি সেইবোৰ একো নাজানা। গুৱাহাটীৰ কথা অকমান বেলেগ। বৰ্তমান মই প্ৰশিক্ষক হয়, মানে এই কৰ্মশালাৰ মুখ্য মানুহটো ময়েই। গতিকে সাধাৰণ চোৰৰ মৰ্যাদা দিলে নহব নহয়। হবই, নতুন বিপ্লৱৰ সূচনা কৰিছো যে, তামাম হবই। এটা কাম কৰো, মোৰ মানে সময়ৰ বহুত অভাৱ। হাতত ঘড়ী নাই দেখোন, অদৃশ্য হয়, বেলেগে দেখা নাপায়। যোৱাই ভাল হব নেকি? এই লগত বেছি কথা পাতি থাকিলে লেবেল ফাটি যাব। এটা কাম কৰিবা, তোমাৰ যদি ইচ্ছা আছে তেতিয়াহলে কৰ্মশালালৈ আহি যাবা। আহিছো। বাপ্পা ঐ, ৰক্ষা দে, একো জেনিয়া নাই। এইগিলান চোৰক একো ভৰসা কৰিব নোৱাৰি। এইগিলান চোৰক চুবুৰীত কিয় থাকবা দিয়ে? খুঁজতে খুঁজবা লাগব। চুবুৰী নাম্বাৰ 1